এইটো হ'ল স্মাৰ্ট মিটাৰ। এইটো ইণ্টেলিয়া স্মাৰ্ট। এইটো ইণ্টেলিয়া স্মাৰ্ট, ইণ্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ, ইণ্টেলিয়া স্মাৰ্ট। জেনাছ আছে, তেনেকৈ 3টা কোম্পানী আছে। 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে। আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব। যিটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ, আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব। লেমৰ যুগ, আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব। আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব। এইটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন। গোটেই অসমটি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনাৰ ভাও জুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰি দেখুৱাওক, মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ কথা অনুসৰি যোৱা বছৰৰ বিল আৰু এই বছৰৰ বিল তুলনা কৰিবৰ কাৰণে আহিছোঁ। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু জনতাক লুণ্ঠন কৰা বন্ধ কৰক। বিলখন দেখুৱাই লওঁ। আমাৰ ঘৰৰ গুৱাহাটীৰ বিলখন, গুৱাহাটীৰ বিলখন দেখুৱাই লওঁ। ইয়াত চামাৰিটো লিখি আনিছোঁ। ইয়াত আমাৰ ঘৰৰ বিলখন। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 2টা বছৰৰ আমাক 2টা বছৰ, যোৱা বছৰৰ মে' মাহৰ আৰু এই বছৰৰ মে' মাহৰ, যোৱা বছৰৰ জুন মাহৰ, এই বছৰৰ জুন মাহৰ, যোৱা বছৰৰ জুলাই মাহৰ, এই বছৰৰ জুলাই মাহৰ, যোৱা বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহৰ। এই বছৰ আগষ্ট মাহটো 20 তাৰিখলৈকেহে আছে। তেতিয়া তাৰ তুলনামূলক আপোনাৰ মই নিজৰ ঘৰৰ মিটাৰটো লৈ আহিছোঁ। যোৱা এপ্ৰিল মাহত আমাৰ ঘৰত 2024 চনৰ এপ্ৰিল মাহত আমাৰ ঘৰত স্মাৰ্ট মিটাৰটো লগাইছে। মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া 2023 চনত, 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে' মাহত। আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6070 টকা। 6070 টকা। মুখ্যমন্ত্ৰী মহোদয় ভালকৈ শুনি লওক। মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে। আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। 22 চনত 4044 টকা উঠিছিলে আৰু 24 চনত 6070 টকা। 23 চনত উঠিছিলে 3012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6070 টকা।